ডিমৌ আৰক্ষী থানাৰ অন্তৰ্গত ডিমৌ DBF ইটাভাটাত অঘটন। ডিমৌ ইটাভাটাত সুৰক্ষিত নহয় ইটাভাটাত কৰ্মৰত শ্ৰমিকৰ সন্তান। শ্ৰমিকৰ সন্তানসকল বঞ্চিত শিক্ষাৰ দৰে মৌলিক অধিকাৰৰ পৰা। শিশু শ্ৰমিক হিচাপেও নিয়োজিত হয় এইসকল শ্ৰমিকৰ সন্তান। নিৰ্বিকাৰ চাইল্ড লেবাৰ প্ৰটেকশ্যন। ইটাভাটাৰ ঠেলাৰ পৰা পৰি 7 বছৰীয়া শিশুৰ মৃত্যু হৈছে। মৃত শিশুটিৰ নাম জাহাংগীৰ ইছলাম বুলি জানিব পৰা গৈছে। ইটাভাটাত কৰ্মৰত শ্ৰমিকসকলে গুৰুতৰভাৱে মুখমণ্ডলত আঘাতপ্ৰাপ্ত শিশুটিক ততাতৈয়াকৈ ডিমৌ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে 7 বছৰীয়া জাহাংগীৰ ইছলামক মৃত বুলি ঘোষণা কৰে। উল্লেখযোগ্য যে মৃত শিশুটিৰ পিতৃ আজিজুৰ ইছলামে বঙাইগাঁৱৰ পৰা DBF ইটাভাটাত শ্ৰমিক হিচাপে কাম কৰিবলৈ আহিছিল। বৰ্তমান ঘটনাৰ সন্দৰ্ভত ডিমৌ আৰক্ষী চিকিৎসালয়ত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। কি পৰিস্থিতিত শিশুটিয়ে মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল সেয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব। কি নাম? মোৰ নাম জহুৰুল ইছলাম। ক'ত ঘৰ? বঙাইগাঁও। কি হৈছিলে ঘটনাটো? এইটো আপোনাৰ ভাটাত আহিছিলে। আহাৰ পিছত মানে চবেই কাম কৰি আছে। কাম কৰাৰ পিছত সৰু সৰু বাচ্চা মানে এইটো ঠেলা লৈ পিনি খেলি আছে। খেলাৰ পিছত মানে ঠেলাৰ পৰা পৰি গ'ল। পৰি যাই কিনে দুখ পালে। দুখ পোৱাৰ পিছত মানে আমি পিছত গম পালোঁ। গম পোৱাৰ পিছত আমি লৈ আহিলোঁ হস্পিটেলত। অহাৰ পিছত মানে ডক্টৰক দেখালোঁ। দেখাৰ পিছত ডক্টৰে কৈছে এইটো নাই, এতিয়া মানে মৰিলে। ইমানটোৱে মানে। কিমান বয়স? বয়স 7 বছৰমান হ'ব। তাৰ নামটো জাহাংগীৰ ইছলাম। জাহাংগীৰ ইছলাম। তাৰ দেউতাৰ নাম হ'ল আজিজুৰ ইছলাম। ইয়াত কি কৰিবলৈ আহিছিলে? এতিয়া আমি হস্পিটেলত দেখাৰ পৰা আহিছিলোঁ যে মানুহটো জিন্দা আছে নেকি, এতিয়া মানুহ নাই। কি হৈছিলে কি ঘটনাটো ইয়াত? ঘটনা মানে এই AC ড্ৰাইভাৰটো যে আছে, AC ড্ৰাইভাৰটো মোক তাৰ পৰা মাতি দিলে। মই তাৰ পৰা আহিলোঁ। আহি পিনে তাৰ চাই যে ঠেলাৰ পৰা পৰি যাই পিনে মানে বেলাত ওলাই আছে। তাৰপিছত মই লৈ গ'লোঁ হস্পিটেললৈ। ছেকেণ্ড হস্পিটেলত লৈ গ'লোঁ, ডাক্তৰে কৈ দিলে ডেথ হৈ গ'ল। কেনেকৈ পৰিলে কেনেকৈ? ঠেলাটা চলাওঁতে পৰিছে নেকি, আমিতো দেখা নাই নহয় এইটো। ড্ৰাইভাৰে গম পাবহি। কিমান বয়সৰ আছিলে ল'ৰাটো? 10 বছৰমান হ'ব। 8-9 বছৰ, 10 বছৰ হ'ব। ক'ত ঘৰ আছিলে? ক'ত ক'ত ঘৰ? তাহাঁতৰ ঘৰ বঙাইগাঁও ডিষ্ট্ৰিক্টত। কি কৰিছিলে তাৰ দেউতাকে? কি কৰিছিলে? তাৰ দেউতাকে ইটা বনি আছে। আৰু কোন কোন আছিলে তাৰ পৰিয়ালত ইয়াত? তাৰ মা আছে, তাৰ পাপা আছে, তাৰ চাচা এটা আছে, দুটা। চবেই ইয়াত কাম কৰিবলৈ আহিছে? কাম কৰিবলৈ আহিছে। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।